হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৰুল জি কে মাষ্টাৰ। তো আজিও আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজিৰ বিষয়টো হৈছে নীতি আয়োগ। নীতি আয়োগৰ বিষয়ে আজি পঢ়িম। নীতি আয়োগৰ কি আছে চব আমি এইটো ভিডিঅ'ত আপোনালোকক জনাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। সম্পূৰ্ণৰূপে চালেহে আপোনালোকে নীতি আয়োগৰ কথা ভালদৰে বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হু ইজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? অধ্যক্ষ কোন থাকে? ভাৰতবৰ্ষৰ বা যিকোনো দেশৰ প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগৰ অধ্যক্ষ হিচাপে থাকে। আগত আছিল প্লানিং কমিশ্যন, আৰু প্লানিং কমিশ্যনৰ পৰিৱৰ্তে এতিয়া নীতি আয়োগ হৈছে। নীতি আয়োগ ৱাজ এষ্টাব্লিছড নীতি আয়োগ কেতিয়া স্থাপিত হৈছিল? 1 জানুৱাৰী 2015। 1 জানুৱাৰী 2015 2015 1 জানুৱাৰীত হৈছিল। নেম অফ দ্য অৰ্গেনাইজেশ্যন ডেট নীতি আয়োগ ৰিপ্লেচড? প্লানিং কমিশ্যন। প্লানিং কমিশ্যন ৰিপ্লেচড কৰি নীতি আয়োগ হৈছিল। প্লানিং কমিশ্যনটো ভাঙি নীতি আয়োগটো গঠন কৰা হৈছে। হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নীতি আয়োগ? নিউ দিল্লী। হোৱাট ইজ দ্য মিনিং অফ দ্য ফাৰ্ষ্ট ওৱান ইন নীতি আয়োগ? নীতি আয়োগৰ মিনিংটো কি, বা নীতি আয়োগৰ মিনিংটোৱে কি বুজায়? ইয়াৰ মিনিংটো হৈছে ইনষ্টিটিউশ্যন, প্ৰতিষ্ঠান। নীতি আয়োগ এটা কি? প্ৰতিষ্ঠান। হাউ মেনি ফুল টাইম মেম্বাৰ্ছ ডাজ নীতি আয়োগ? নীতি আয়োগ মুভ 5 মেম্বাৰ্ছ। 5 মেম্বাৰ্ছ কি ফুল টাইমৰ কাৰণে থাকে নীতি আয়োগত। নাম্বাৰ অফ পাৰ্ট টাইম মেম্বাৰ্ছ ইন নীতি আয়োগ নেক্সট এক্সিডিং 2। 2জন কি থাকে? পাৰ্ট টাইমৰ কাৰণে থাকে, আৰু 5জন কিহৰ কাৰণে থাকে? ফুল টাইমৰ কাৰণে থাকে। লাষ্ট কুৱেশ্যন এইটো, হু ইজ দ্য কাৰেণ্ট CEO? CEOৰ ফুল ফৰ্মটো হৈছে চিফ এক্সিকিউটিভ অফিচাৰ অফ দ্য নীতি আয়োগ। চিফ এক্সিকিউটিভ অফিচাৰটো কোন? কাৰেণ্ট, সেইটো হৈছে VVR সুব্ৰমণিয়াম। VVR সুব্ৰমণিয়াম হৈছে নীতি আয়োগৰ বৰ্তমান CEO। তো আজিৰ ভিডিঅ'টো নীতি আয়োগৰ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আনোৰুল জি কে মাষ্টাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব, আৰু ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি আপোনালোকে ন'টিফিকেশ্যনটো আপোনালোকে পালে আপোনালোকে বুজি পাব যে আমি ভিডিঅ'বিলাক দি আছোঁ। তো এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' লৈয়ে আহি থাকিম। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে কি হয় যে ভিডিঅ' দিয়াৰ উৎসাহটো আমাৰ বাঢ়ি যায়। তো আজিৰ ভিডিঅ' এইখিনি আছিল। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।